मोर क्लासলৈ স্বাগতম। আজি আমি শিকিম এক্সারসাইজ 2.3 ৰ কোশ্চেন 6 ৰ 1 2 3। ভিডিওটো চাই ভাল পালে এটা লাইক কৰি দিবা আৰু চেনেলটোত নতুন হলে চেনেলটো সাবস্ক্রাইব কৰি দিবা। তো আজিৰ ক্লাসটো আমি আৰম্ভ কৰো। কোশ্চেন 6 ৰ 1 ত কি দিয়া আছে 3x³ - x² - 3x + 1 বহুপদৰ এটা শূন্য কি 1 এটা শূন্য দিয়া আছে আমাৰ 1 ইয়াৰ বাকি কেইটা শূন্য আমাৰ উলিয়াব দিছে। এতিয়া প্লাসৰ 1 যদি এটা শূন্য হয় তেনহলে এটু কি কিহেৰে হৰণ যাব x - 1 এৰে কি লিখিম x - 1 এটা উৎপাদক কার উৎপাদক হ'ব উৎপাদক কার হ'ব এটু আমাৰ কোশ্চেনটো যেটো দিয়া আছে ইয়াৰ উৎপাদক হল। এতিয়া যেহেতু উৎপাদক হয় তেনহলে ডিভাইড যাব 3x³ - x² - 3x + 1 কিহেৰে x - 1 এৰে ডিভাইড যাব। এতিয়া ইয়াতে কিমান আছে মনে মনে আমাৰ 1 আছে 1 3 ৰ মাজত কিমান বাৰ যাব 3 বাৰ যাব আৰু আমি জানো হৰণ কৰিলে পাৱাৰ বিলাক কি হয় মাইনাস হয় তেনহলে 3 ইয়াতে মনে মনে কিমান আছে 1 আছে 3 ৰ পৰা 1 মাইনাস কৰিলে কি হ'ব আমাৰ 2 হ'ব। প্ৰথমতে আমি এইটোই লিখিম হল। এতিয়া চোৱা মাইনাস আৰু প্লাসত মাইনাস হ'ব 1 আৰু 3 ইনটু কৰিলে 3 পাম আমি x² পাম। এতিয়া মাইনাসৰ 3x² ইয়াতে প্লাস আছে চেঞ্জ হৈ কি হ'ব মাইনাস হ'ব ইয়াতে মাইনাস আছে চেঞ্জ হৈ কি হ'ব প্লাস হ'ব। প্ৰথমতে এইটো ক্যান্সেল ইয়াতে মনে মনে কিমান আছে মাইনাসৰ 1 এতিয়া একো নাই মানে কি আছে 1 আছে আমাৰ ইয়াতে সব প্লাসৰ 3। এতিয়া এনেকুৱা হলে যে এটা মাইনাসৰ আছে আৰু এটা প্লাসৰ আছে কি কৰিব লাগে ডাঙৰটোৰ পৰা সদায় সৰুটো বাদ দিম 3 ৰ পৰা 1 মাইনাস কৰিলে কি হ'ব 2 হ'ব ডাঙৰটোৰ আগত কি চিন দি আছে প্লাস চিন হ'ব তেনহলে আমি লিখিম 2x² - এই দুটা জাস্ট নামাই দিয়া ইয়াত তলত লিখি দিম জাস্ট ইয়াতে প্লাস আছে ইয়াতেও প্লাস প্লাসে কি হয় আমাৰ প্লাস হয় 1 2 ৰ মাজত কিমান বাৰ যাব 2 বাৰ ইয়াতে x ৰ পাৱাৰ 2 আছে ইয়াতে আছে x ৰ পাৱাৰ 1 2 ৰ পৰা 1 মাইনাস কৰিলে আমি কি পাম 1 নিলিখিলেও হয় আমাৰ ঠিক আছে 1 নিলিখিলেও হয় প্ৰথমতে এইটোকে লিখি দিম। এতিয়া প্লাস আৰু মাইনাস ইনটু কৰিব লাগিব কি হ'ব মাইনাস 2 আৰু 1 ইনটু কৰিলে কি পাম 2 পাম x থাকিব আমাৰ। এতিয়া এইটো কাৰ তলত বহিব x থকা টাৰ্মটোৰ তলত প্লাস আছে চেঞ্জ হৈ কি হ'ব মাইনাস হ'ব মাইনাস আছে চেঞ্জ হৈ কি হ'ব প্লাস এইটো আমাৰ ক্যান্সেল। ইয়াতে সব মাইনাসৰ 3 আছে আৰু ইয়াতে হল কি প্লাসৰ 2 এইটো ধৰিব লাগিব এইটো নহয় কিন্তু সো এটা মাইনাসৰ এটা দিয়া আছে আমাৰ প্লাসৰ কিছুমানে কি কৰে 3 + 2 5 লিখি দি ইয়াতে -5 লিখি দিয়া এনেকুৱা নহয় কিন্তু এটা মাইনাসৰ দিয়া আছে এটা আমাৰ কি দিয়া আছে প্লাসৰ দিয়া আছে এনেকুৱা থাকিলে কি কৰিম ডাঙৰটোৰ পৰা সৰুটো বাদ দিম প্ৰথমতে ডাঙৰটোৰ আগত যি চিন দিয়া আছে এনসাৰত বহাই দিম -1x বা সিম্পলি x +1 এতিয়া চোৱা ইয়াতে প্লাস আছে ইয়াতে আছে মাইনাস প্লাস মাইনাস ইনটু কৰিলে কি হ'ব মাইনাস হ'ব। এতিয়া চোৱা x ৰ পাৱাৰ ইয়াতে কিমান আছে ইয়াতেও আমাৰ 1 আছে ইয়াতেও আমাৰ 1 আছে তেনহলে কি হ'ব 1 ৰ পৰা 1 মাইনাস কৰিলে x ৰ পাৱাৰ 1 - 1 কি হ'ব x ৰ পাৱাৰ 0 আৰু x ৰ পাৱাৰ 0 মানে কি 1 যিকোনো বস্তু যিকোনো সংখ্যা সাপোজ ইয়াৰ ওপৰত যদি 0 দিয়া থাকে তথাপিও কি হ'ব 1 ইখিনিৰ ওপৰত 0 দিয়া থাকিল তথাপিও কি হৈ যাব 1 যিকোনো সংখ্যা বা নাম্বার ইমান ডাঙৰ এটা সংখ্যা দিয়া আছে 19872 আৰু ডাঙৰ হ'ব পাৰে ইয়াৰ ওপৰত 0 দিয়া থাকিলে কি হ'ব 1 হ'ব তেনহলে ইয়াতে আমাৰ কি হৈ যাব 1 প্ৰথমটো একে লিখিব লাগে মাইনাস মাইনাসে কি হ'ব প্লাস হ'ব 1 আৰু 1 ইনটু কৰিলে আমি 1 পাম মাইনাস আছে চেঞ্জ হৈ কি হ'ব প্লাস হ'ব প্লাস আছে চেঞ্জ হৈ মাইনাস হ'ব প্ৰথমটো ক্যান্সেল 1 ৰ পৰা 1 মাইনাস তেনহলে কি হ'ব আমাৰ 0 হ'ব। নেক্সট আমি 0 উলিয়াৰ পিছত কি কৈছে বাকি কেইটা 0 উলিয়াব দিছে সো আমি ক্লাস 6 ত এটা ফৰ্মুলা পাইছিলো ভাজ্য = ভাজক ইনটু ভাগফল প্লাস ভাগশেষ। ভাজ্য মানে কি আমাৰ যেটো কোশ্চেন দিয়া আছে ভাজক মানে আমি যেটোৰে হৰণ কৰিছো ভাগফল আমি যেটো এনসাৰত পালো প্লাস ভাগশেষ আমাৰ শেষত যেটো আছে হ'ব আৰু ইয়াক শর্টকাটত কেনেকৈ লিখিব পাৰো px
এটো কি হয় gx বুলি কয় ভাজকক gx বুলি কয় আৰু ভাগফলক কি কয় qx বুলি কোৱা হয় আৰু এটো কি হয় rx হ'ব ভাজ্য আমাৰ কোনটো কোশ্চেনটো কি আছে 3x³ - x² - 3x + 1 ভাজক যিটোৰে আমি ভাগ কৰিছো x - 1 ভাগফল আমাৰ এইটো 3x² + 2x - 1 ভাগফল আমাৰ কি দিয়া আছে আমাৰ শূন্য দিয়া আছে তেনেহলে আমি নিলিখো সো বাকিখিনি আমাৰ একো কাম নাই জাস্ট এইখিনিৰে আমি আগতে কৰিছিল না ax² + bx + c আকাৰৰ সমীকৰণ যে আমাৰ উৎপাদক উলিয়াইছিল কেনেকুৱা কৰিছিল x² ৰ হহক আৰু ধ্ৰুৱকটো প্ৰথমতে ইনটু কৰিছিল তেনেহলে কি হ'ব 3 আৰু 1 ইনটু কৰিলে 3 উৎপাদক উলিয়াই কি বনাব লাগিব আমাৰ 2 বনাব লাগিব 3 কিহেৰে ভাগ যায় 3 আৰু 1 ৰ বাহিৰে একো না যায় এতিয়া 3 ৰ পৰা 1 মাইনাস কৰি দিলে আমাৰ কি 2 পাম তেনেহলে লিখি দিলু 3x² + 3x - 1x - 1 হল ইয়াতে সোয়া x - 1 এই দুটাৰ মাজত পৰা আমি কি কমন লব পাৰিম সোয়া ইয়াতে 3 * x² ক লিখিব পাৰো x * x আৰু ইয়াতে আছে 3x দুটাৰ মাজত পৰা কি কমন যাব আমাৰ 3 কমন যাব আৰু কি কমন যাব আমাৰ x কমন যাব তে থাকিল কি আমাৰ x মাজতে কি চিন দি আছে প্লাস চিন ইয়াতে থাকিল কি আমাৰ 1 ইয়াতে মাইনাস আছে সেই কারণে কি হ'ব মাইনাস হ'ব এই দুটাৰ মাজত কি কমন আছে 1 আৰু এটো জাস্ট লিখি দিম এতিয়া x - 1 x - 1 এ থাকিব এই দুটা মিলি আমাৰ কি হ'ব এটা হ'ব আৰু এইটো মিলি কি হ'ব এটা হ'ব হল হেকত আমি কি লিখিম অতএব এইটো তো আগতে আছে আমাৰ x - 1 এটা উৎপাদক এই দুটা লম আমি x + 1 এটো একবার 0 লিখিম একবার লিখিম 3x - 1 একবার আমি 0 লিখিম x + 1 এটো সাইডত গলে কি হ'ব প্লাস আছে এটো সাইডত যাই মাইনাস হ'ব ইয়াতে সোয়া 3x মাইনাস আছে এটো সাইডত যাই কি হ'ব প্লাস হ'ব x আমার এটো সাইডত ইনটু হৈ আছে 3 তেনেহলে এটো সাইডত যাই কি হ'ব ডিভাইড হ'ব এতিয়া আমি হেকত কি লিখি দিম বাকি শূন্য কেইটা বা বাকি শূন্য দুটা বাকি শূন্য কেইটা আমার কি কি আছে -1 এটা আৰু এটা হল আমার 1/3 ভিডিওটো পজ কৰি লিখি লোৱা কোশ্চেন 2 ত আমার কি দি আছে x এর পাওয়ার 4 + x³ - 9x² - 3x + 8 বহুপদটোৰ দুটা শূন্য দি আছে আগতে আমাৰ এটা শূন্য দি আছিল এবাৰ আমাৰ দুটা শূন্য দি আছে এটা দি আছে √3 আৰু এটা হল -√3 ইয়াৰ বাকি কেইটা শূন্য নিৰ্ণয় কৰা সলিউশন সো কি হ'ব প্ৰথমতে আমাৰ শূন্য দুটা লিখি লম শূন্য দুটা এটা হল √3 আৰু এটা হল -√3 এতিয়া উৎপাদক কি হ'ব তেনেহলে উৎপাদক x প্লাসৰ আছে মাইনাসৰ হৈ যাব আৰু এটো কি আছে মাইনাসৰ আছে x প্লাসৰ হৈ যাব এতিয়া সয়াতে কি হ'ব আমাৰ a - b a + b ফর্মুলা কৰিছে না নাই আমাৰ a - b হোল ইনটু a + b = কি হয় a² - b² ইয়াতে a মানে কিমান দি আছে a মানে দি আছে x আৰু b মানে দি আছে আমাৰ √3 তেনেহলে কি পাম প্ৰথমতে x² - √3 আমাৰ হোল স্কয়ার কি হ'ব x² - স্কয়ার আৰু ৰুট ওভাৰ আমাৰ কি হৈ যায় ক্যান্সেল হৈ যায় 3 x² - 3 কার উৎপাদক আমার এই কোশ্চেনটোৰ উৎপাদক তার মানে এটোৰে ইয়াক ডিভাইড যাব এতিয়া আমি ডিভাইড কৰিম এটো গুছাই দি সো x² - 3 কাক ডিভাইড কৰিছো এটো লিখি লৈছো ইয়াতে
আমি জানো হরণ করিলে পাওয়ার বিলাক কি হয় মাইনাস হয়, তেনেহলে ইয়াতে 4 আছে, ইয়াতে আমার কিমান আছে 2 আছে, মাইনাস করিলে কি হবো 4 এর পৰা 2 মাইনাস করিলে আমি 2 পাম। প্রথমতে আমি জাস্ট এইটোই তলত লিখি দিম। এতিয়া মাইনাস ইয়াতে আছে প্লাস, মাইনাস প্লাসে কি হয় মাইনাস 3 আৰু x স্কয়ার ইনটু কৰিলে কি হ'ব আমাৰ 3x স্কয়ার পাম। এতিয়া কাৰ তলত বহাম এই x স্কয়ার থকা টাৰ্মটোৰ তলত বহাম। ইয়াতে প্লাস আছে মাইনাস হ'ব, মাইনাস আছে কি হ'ব প্লাস। প্ৰথমটো আমাৰ সদায় ক্যান্সেল যাব, নেক্সট আমি এইটো পাম। এতিয়া মাইনাসৰ 9 আছে আমাৰ আৰু প্লাসৰ কি আছে 3। এতিয়া কি হ'ব এটা দিয়া আছে মাইনাস এটা দিয়া প্লাস, এনেকুৱা থাকিলে কি কৰিব লাগে ডাঙৰটোৰ পৰা সৰুটো মাইনাস সদায়। তেনেহলে 9 ৰ পৰা 3 মাইনাস কৰিলে 6 পাম, ডাঙৰটোৰ আগত মাইনাস দিয়া আছে তেনেহলে মাইনাস মাইনাসৰ 6x স্কয়ার আৰু এই দুটা তলত লিখি দিম। ইয়াতেও প্লাস ইয়াতেও প্লাস, প্লাস প্লাসে আমাৰ কি হ'ব প্লাস হ'ব। এতিয়া ইয়াত আছে 2 ইয়াত আছে 3, কি হয় পাওয়ার বিলাক মাইনাস হয়, তেনেহলে 3 ৰ পৰা 2 মাইনাস কৰিলে কি হ'ব 1 বা নিলিখিলেও আমাৰ হয় x কিউব। মাইনাস প্লাসত কি হ'ব মাইনাস হ'ব 3 আৰু x ইনটু কৰিলে কি হ'ব 3x, কাৰ তলত বহিব x থকা টাৰ্মটোৰ তলত বহিব। প্লাস আছে মাইনাস, মাইনাস আছে কি হ'ব প্লাস, এটো আমাৰ ক্যান্সেল মাইনাসৰ 6x স্কয়ার, ইয়াতে মাইনাস 3x আছে ইয়াতে প্লাস 3x আছে, এটো ক্যান্সেল আহিল কি আমাৰ প্লাসৰ 8। নেক্সট চোৱা ইয়াতে আছে আমাৰ প্লাস ইয়াতে মাইনাস, প্লাস মাইনাসে কি হ'ব মাইনাস, ইয়াতে আছে 1 1 6 ৰ মাজত কিমান বাৰ যাব আমাৰ 6 বাৰ যাব। এতিয়া x ৰ পাৱাৰ 2 x ৰ পাৱাৰ 2 আমাৰ কি হ'ব মাইনাস, x ৰ পাৱাৰ 0 2 ৰ পৰা 2 মাইনাস কৰিলে 0 1 1 আৰু 6 6 হ'ব। এতিয়া এইটো আমাৰ একে লিখিলো, মাইনাস মাইনাসে কিমান হ'ব প্লাস 6 ইনটু 3 আমাৰ 18, কিন্তু ইয়াতে হল কি আমাৰ প্লাসৰ 8 আহিল। ঠিক আছে, আমাৰ কৈছে যে কি হয় 3 আৰু মাইনাস ৰুট 3 আৰু মাইনাস ৰুট 3 দুটা শূন্য হয়, শূন্য হলে ইয়াতে 8 আহিব লাগিছিল। ঠিক আছে, তোমালোকৰ কোৱেশ্চনটো ভুল দিয়া আছে, ইয়াতে 18 হ'ব, এইটো 18 হ'ব, এইটো 18 হৈ যাব। ঠিক আছে, এইটো 18 হ'ব, তোমালোকে কোৱেশ্চনটো কাৰেকশন কৰি লবা, এইটো ভুল দিয়া আছে তোমালোক। মাইনাস আছে প্লাস, প্লাস আছে কি হ'ব চেঞ্জ হৈ মাইনাস, এইটো ক্যান্সেল 0 আহি। এতিয়া আমাৰ কি হ'ব ফৰ্মুলা এটা পাইছিলো আমি, কি ফৰ্মুলা ভাজ্য ইকুয়াল টু ভাজক ইনটু ভাগফল প্লাস ভাগশেষ। এতিয়া ভাজ্য মানে আমাৰ যিটোৰে ভাগ কৰিছো আমি কি আছে x ৰ পাৱাৰ 4 প্লাস x কিউব মাইনাস 9x স্কয়ার মাইনাস 3x প্লাসৰ 18। ভাজক যিটোৰে ভাগ কৰিছো আমি কিহেৰে ভাগ কৰিছো x স্কয়ার মাইনাস 3 ৰে। ভাগফল আমি কিমান ভাগফল পালো x স্কয়ার প্লাস x মাইনাসৰ 6, আৰু শেষত কি আছে ভাগশেষ, ভাগশেষ আমাৰ কিমান দিয়া আছে 0। এতিয়া সো আমাৰ বাকিখিনিৰ একো কৰিব নালাগে, জাস্ট এইখিনিৰহে সলিউশন উলাম। x স্কয়ার মাইনাস 3 ইয়াতে কিমান আছে মনে মনে আমাৰ 1 আছে, 1 আৰু 6 ইনটু কৰিলে আমি কিমান পাম 6 পাম। 6 ক আমাৰ কিমান বনাব লাগে 1। এতিয়া 3 ৰে কিমান বাৰ যাব 2 বাৰ, 3 ৰ পৰা যদি 2 মাইনাস কৰি দিও আমি 1 পাম নে নাই, ইয়াতে মনে মনে কিমান আছে 1 আছে। ইয়াতে হল x স্কয়ার আহিল, এটো কি লিখিম প্ৰথমতে 3 আৰু এটা x, তাৰ পিছত কি হ'ব মাইনাসৰ 2x মাইনাসৰ 6। সো ইয়াতে x স্কয়ার মাইনাস 3 এই দুটো মিলে আমাৰ কি হ'ব, এই দুটাৰ পৰা আমি কি কমন লব পাৰো, ইয়াতে ৰাফ কৰি লব হলো x স্কয়ার মানে কি লিখিব পাৰো x ইনটু x, আৰু 3x মানে লিখিব পাৰো 3 ইনটু x। আমাৰ x কমন আহিল, ইয়াতে লিখিম আমি x প্লাস চিহ্ন আছে আৰু ইয়াতে আছে 3, দুটাৰ পৰা কি কমন লব পাৰো মাইনাস, আৰু কি কমন লম 2 x, এটো জাস্ট লিখি দিয়া।
ইয়াতে লিখিছো আৰু x স্কয়ার মাইনাস 3 এতিয়া চোৱা যি দুটা মিল আছে x প্লাস 3 আৰু x প্লাস 3 মিলি আমি কি লিখিম দুটা আছে আমি এটা লিখিলো আৰু এটা আছে x মাইনাস 2 এটো লিখি দিম x মাইনাস 2 হ'ব তো আমাৰ এইখিনি লৈকে আহিল এতিয়া আমাক কি কৈছে বাকি শূন্য দুটা উলিয়াব দিছে বাকি শূন্য দুটা আমি কেনেকৈ উলাম এই ওপৰৰ খিনি আমি গুছাই দিছো ওপৰৰ এইখিনি গুছাই দিলো এতিয়া চোৱা ইয়াতে আমাৰ এইটো তো আমি উলাইছো আগতে এইটো আমি উলাম চোৱা আমাৰ এই তিনিওটাৰ কি উলাব লাগিব আমি শূন্য তিনিওটাৰ পৰা শূন্য উলাম এই দুটা শূন্য মিলি আমাৰ এইটো হৈছে প্ৰথমতে আমি কৰিছিলো এতিয়া আমাৰ এই দুটাৰ উলিয়াব লাগে কি দি আছে x + 3 = ধৰিলম 0 আৰু এটা আছে x - 2 এইটো 0 ধৰিলম এনেহলে আমি কি পাই আছো x = প্লাস আছে এইটো সাইডত যায় মাইনাস x = মাইনাস আছে এইটো সাইডত যায় কি হ'ব প্লাস অতএব বাকি শূন্য কেইটা কি হ'ব প্রথমতে দুটা আমার শূন্য দিয়া আছিল বাকি দুটা কি হ'ব মাইনাসৰ 3 আৰু প্লাসৰ 2 ভিডিওটো পজ কৰি লিখি লোৱা প্ৰথমতে আগতে যে দিয়া আছিল এইখিনি লিখিবা তাৰ পিছত ডিভাইডটো লিখিবা তাৰ পিছত এইখিনি লিখি লোৱা সো তোমালোকে এটা বস্তু ইয়াতে জানি থোৱা এমসিকিউ হিচাপে আহে আমাৰ সমীকৰণটোৰ বহুপদটোৰ হাইয়েস্ট যেটো মাত্ৰা দিয়া আছে বা হাইয়েস্ট যেটো পাৱাৰ দিয়া আছে সেই কেইটাই আমাৰ শূন্য আহিব বা সেই কেইটাই আমাৰ সলিউশন আহিব আগতে আমাৰ দুটা শূন্য দিয়া আছিল আৰু দুটা উলাল ইয়াতে হাইয়েস্ট পাৱাৰ কিমান দিয়া আছে 4 আছে আগৰ কোশ্চেনটোত চাবা আগৰ কোশ্চেনটোত এটা শূন্য দিয়া আছিল আৰু দুটা উলাইছিল তাতে পাৱাৰ দিয়া আছিল 3 হ'ব কোশ্চেন 6 और 3 কি দিয়া আছে x ৰ পাৱাৰ 4 প্লাস 2x³ মাইনাস 26x² মাইনাস 54x মাইনাস 27 বহুপদটোৰ দুটা শূন্য এটা হল 3√3 আৰু এটা হল মাইনাস 3√3 বাকি শূন্য কেইটা আমাৰ উলিয়াব দিছে সলিউশন প্ৰথমতে আমি কি লিখিম আমাৰ যি দুটা শূন্য দিয়া আছে এই দুটা লিখিলো শূন্য দুটা 3√3 আৰু মাইনাসৰ 3√3 তেনহলে উৎপাদক কি হ'ব এইটোৰ উৎপাদক হৈ যাব x ইয়াতে কিমান দিয়া আছে একো দিয়া না মানে প্লাস দিয়া আছে মাইনাস হৈ যাব 3√3 আৰু x ইয়াতে মাইনাস দিয়া আছে প্লাস হৈ যাব প্লাস দিয়া থাকিলে মাইনাস মাইনাস দিয়া থাকিলে কি হ'ব প্লাস এতিয়া এটো কোনটো ফর্মুলাত পৰিল a - b a + b কি হ'ব a² - b² ইয়াতে সোয়া a মানে দিয়া আছে আমাৰ x b মানে দিয়া আছে 3√3 হল তেনলে কি লিখিম x² - 3√3 হোল স্কয়ার x² 3 এর উপরত স্কয়ার হবে √3 এর উপরত হবে 3² √3 ইয়ার উপরত স্কয়ার 3² মানে কি 3 * 3 3 * 3 কিমান হ'ব 9 স্কয়ার আৰু ৰুট ওভাৰ আমাৰ কি হয় ক্যান্সেল যায় ইয়াতে পালো 3 x² - 9 * 3 কিমান হ'ব আমাৰ 27 তেনহলে উৎপাদকটো আমাৰ কি হল x² - 27 x² - 27 এর এতিয়া আমি ডিভাইড কৰিম কাক কোশ্চেনটো আমাৰ আমি জানো হৰণ কৰিলে বা ডিভাইড কৰিলে পাৱাৰ বিলাক মাইনাস কৰিব লাগে হল 4 ৰ পৰা 2 মাইনাস কৰিলে 2 হ'ব এইটো আমি সেম লিখি দিম এতিয়া x² ৰ লগত -27 মানে কি হ'ব মাইনাসৰ 27 x² কার তলত বহিব আমাৰ x² থকা টাৰ্মটোৰ তলত বহিব ও হেকত আৰু এটা 27 আছে হেকত আৰু এটা 27 আমাৰ আছে সো প্লাস আছে মাইনাস মাইনাস আছে কি হ'ব প্লাস হ'ব এটো আমাৰ কি হৈ গল ক্যান্সেল হৈ গল ইয়াতে সো কি হ'ব প্লাসৰ 2x³ প্লাসৰ 27 মাইনাসৰ 26 প্লাসৰ 27 মাইনাসৰ 26 কি হ'ব 27 ৰ পৰা 6 মাইনাস কৰিলে 1 আহিব x² - 54x - 27 ইখিনি আমি বহাই দিলো
এতিয়া ইয়াতে মনে মনে আমাৰ কিমান আছে প্লাস আছে আৰু 1 আছে প্লাস প্লাসে কি হ'ব প্লাস হ'ব 1 2 ৰ মাজত 2 বাৰ এতিয়া প্ৰথমতে আমাৰ আৰু x ৰ পাৱাৰ কি আছে 3 আছে ইয়াতে 2 x ৰ পাৱাৰ কিমান হৈ যাব 1 হৈ যাব মাইনাস প্লাসত কি হ'ব মাইনাস হ'ব 2 আৰু 27 ইনটু কৰিলে আমাৰ পাম 54 লগতে আহিব x কাৰ তলত বহিব এই 54 থকা টাৰ্মটোৰ তলতে বহিব প্লাস আছে মাইনাস মাইনাস আছে কি হ'ব প্লাস হ'ব এটো ক্যান্সেল কি আহিল x স্কয়ার হহক আমাৰ 1 হলে লিখিব না লাগে পাৱাৰ আমাৰ 1 হলে লিখিব না লাগে মনত ৰাখিবা যদি হহক 1 হয় হেতু লিখিব না লাগে আৰু পাৱাৰ 1 হলেও লিখিব না লাগে এটো মাইনাসৰ এটো হল প্লাসৰ ক্যান্সেল তেনেহলে থাকিল মাইনাসৰ 27 ইয়াতে প্লাস ইয়াতো প্লাস কি হ'ব প্লাস x ৰ পাৱাৰ 2 ৰ পৰা x ৰ পাৱাৰ 2 তাৰ মানে কি হ'ব 2 ৰ পৰা 2 মাইনাস কৰিলে x ৰ পাৱাৰ 0 x ৰ পাৱাৰ 0 মানে কি 1 ইয়াতে একে হ'ব প্লাস মাইনাসে কি হ'ব মাইনাস 1 আৰু 27 ইনটু কৰিলে আমি কিমান পাম 27 এ পাম প্লাস আছে মাইনাস মাইনাস আছে প্লাস এটো ক্যান্সেল এটো আমাৰ ক্যান্সেল হৈ যাব তেনেহলে ইয়াতে কি আহিল 0 এইটো সাইড আমি গুছাই দিলু তোমালোকে লিখি লোৱা আমি ফর্মুলা জানো কি ভাজ্য ইকুয়াল টু ভাজক ইনটু ভাগফল প্লাস ভাগশেষ এটা আমি ফর্মুলা জানো ক্লাস 6 ত আমি পাই আইছো ভাজ্য ভাজ্য মানে যেটো আমাৰ কোশ্চেন দিয়া আছিল এটো কি কব ভাজ্য তোমালোকৰ সারে এনেকৈ লিখি দিব পাৰে px এটো ভাজ্যক px বুলি কয় যেটোৰে ভাগ কৰিছা ভাজক এটো কি কব gx যেটো আমাৰ পাইছা এটো কি কব qx আৰু হেকৰটো কি কব rx বুলি কব তোমালোকৰ সারে এটো লিখি দিব পাৰে ভাজক মানে যেটোৰে ভাগ কৰিছো x স্কয়ার - 27 ভাগফল যেটো আমি পালো x স্কয়ার + 2x + 1 ভাগশেষ আমাৰ কিমান ওলাইছে 0 লিখিব না লাগে এতিয়া আমি কি লিখিম x স্কয়ার - 27 আমাৰ ইখিনিৰ হে উৎপাদক উলিয়াম ইয়াৰ লগত কি আছে 1 1 আৰু 1 ইনটু কৰিলে কি পাম 1 1 ৰ উৎপাদকৰ প্লাস কৰি আমাৰ 2 বনাব লাগে 1 ক আমি কি কৰিব পাৰো 1 এৰে 1 বাৰ দুটা প্লাস কৰিলে আমাৰ কি হ'ব 2 আহিব x স্কয়ার + 1x বা সিম্পলি x প্লাস 1x বা সিম্পলি x আমি কি কলো অলপ আগতে হহক হিচাপে 1 আমাৰ লিখিব না লাগে আৰু পাৱাৰ হিচাপত 1 আমাৰ লিখিব না লাগে লিখিলেও তোমালোকৰ সারে যে নাম্বার কাটিব এনেকুৱা নহয় এনেকৈ যদি লিখি দিয়া তথাপিও সারে নম্বৰ না কাটে ইয়াতে সহায় কি হ'ব আমাৰ x স্কয়ার আমি লিখিব পাৰো x * x ইয়াত কি হ'ব 1 * x দুটাৰ পৰা কি কমন হৈ আছে x কমন হৈ আছে ইয়াতে থাকিল আমাৰ x মাজতে প্লাস চিহ্ন আছে ইয়াতে কি থাকিল 1 প্লাস দুটাৰ মাজত কি কমন হৈ আছে 1 কমন হৈ আছে এতিয়া এইটো জাস্ট লিখি দিম x স্কয়ার - 27 যি দুটা মিল আছে সেই দুটা মিলি আমাৰ কি হ'ব এটা হ'ব আৰু যি দুটা মিল নাই সেই দুটা মিলি এটা হ'ব হল এতিয়া কি কৰিম আমি x স্কয়ার - 27 আমি কৰ পৰা পাইছো এই শূন্য দুটাৰ পূৰণ কৰি ঠিক আছে তেনেহলে ইয়াৰ আমাৰ আকৌ আমাৰ ভঙাব না লাগে তেনেহলে এই দুটা লিখি দিম আমি x + 1 = 0 আৰু কি পালো x + 1 = 0 এতিয়া চাম x প্লাস আছে এইটো সাইডত যায় কি হ'ব মাইনাস প্লাস আছে এইটো সাইডত যায় কি হ'ব মাইনাস হ'ব বাকি শূন্য দুটা আমাৰ কি উলাল বাকি শূন্য দুটা কি উলাল এটা -1 আৰু এটা -1 দুটা মানে একে ওলাইছে -1, -1 হ'ব ভিডিওটো পজ কৰি লিখি লোৱা